নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলত। আজি পুনৰ আপোনালোকে 4200টা পদ লৈ আনিছোঁ। এই পদখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। যদি নোৱাৰে আমাক কমেণ্ট কৰিব পাৰে, আমি কমেণ্টত আপোনালোকৰ আবেদনসমূহ কৰি দিয়াব। আপোনালোকে কোনো কম্পিউটাৰ দোকান যোৱাৰ প্ৰয়োজন নাই। ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, লগতে কি হয়, কোৱালিফিকেশ্যন কি হয়, এজ ক্ৰাইটেৰিয়া কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি আছিলে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল ৰিক্ৰুটমেণ্টৰ হয়। 4208টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকে দেখিব পাৰিছে মিনিষ্ট্ৰী অফ ৰেলৱে 14/5/2024 মে' মাহৰ 14 তাৰিখে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰা লাষ্ট ডেট হয়। আপোনালোকৰ হাতত এসপ্তাহমান সময় আছে। এই সপ্তাহৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ভেকেঞ্চিখিনি আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। কনষ্টেবল এক্সিকিউটিভৰ ভেকেঞ্চি হয়। আপোনালোকে দেখিব পাৰিছে কনষ্টেবলৰ ভেকেঞ্চি হয় আৰু নেম অফ অৰ্গেনাইজেশ্যন দেখিব পাৰিছে RPF ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ ৰেলৱে পৰা ভেকেঞ্চি আহিছে। টোটেল ভেকেঞ্চি আছে 4208টা। ইয়াৰ কাৰণে মেল কেণ্ডিডেটৰ কাৰণে ভেকেঞ্চি আছে 3577টা আৰু ফিমেলৰ কাৰণে 631টা। পে লেভেল আপোনালোকক দিয়া হ'ব 21700। লগতে এলাউন্সখিনি মোটামুটি আপোনালোকে 30-35,000 টকা দৰমহা পাব। আৰু ইয়াৰ কাৰণে আপোনালোকে দেখিছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া এই কেণ্ডিডেট মাষ্ট বি চিটিজেন্স অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ বাসিন্দা হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। আৰু এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 28 বছৰ দিয়া আছে। 1 জুলাই 2024 ভিতৰত হ'ব লাগিব। আৰু তাৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। SC/SC কাৰণে 5 বছৰ, যিসমূহ SC/SC কেণ্ডিডেট হয় তেওঁলোকে 33 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰ, 31 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু বাকীখিনি কাৰণে পাৰিব। মেডিকেল ফিটনেছ আপোনালোকে থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10 পাছ হ'লে আবেদন কৰিব পাৰিব। এই ভেকেঞ্চিকেইটাৰ কাৰণে মাত্ৰ 10 পাছ বিচাৰিছে। 10-12 BA সকলোৱে আবেদন কৰিব পাৰিব। আৰু কিন্তু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু যিটো আপোনালোকৰ ৰিফাণ্ডেবল হয়, মানে আপোনালোকে এক্সাম দিয়াৰ পিছতে যিটো আপোনালোকে এতিয়া ফিজ পে'মেণ্ট কৰিব, সেই ফিজটো আপোনালোকৰ বেংক একাউণ্ট যোগে ৰিটাৰ্ণ কৰা হ'ব। আপোনালোকে যেতিয়া আবেদন কৰিব তেতিয়া আপোনালোকৰ বেংক একাউণ্টটো তাত এড কৰি দিবলৈ ক'ব। দেন আপোনালোকৰ সেই বেংক একাউণ্ট যোগে আপোনালোকে সেই পে'মেণ্টটো ৰিফাণ্ড কৰি দিয়া হ'ব এক্সাম দিয়াৰ পিছত। SC/SC কাৰণে 250 টকাকৈ, ফিমেল হ'লে জেনেৰেল হওক, OBC হওক, EWS হওক, কোনো কথা নাই, তেওঁলোকৰ 250 হয়। এক্স চাৰ্ভিচমেন হ'লেও 250, যিসমূহ মাইনৰিটি কেণ্ডিডেট আছে তেওঁলোকেও 250। ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ কাৰণে 250 টকা হয়। কিন্তু যিসমূহ আদাৰ্ছ কেণ্ডিডেট আছে, যেনেকৈ আদাৰ্ছ কেণ্ডিডেট আছে মেল কেণ্ডিডেটৰ, যেনেকৈ জেনেৰেলৰ মেল আৰু OBC মেল কেণ্ডিডেটসকলে 500 টকাকৈ দিব লাগিব। পে'মেণ্ট মোড আপোনালোকে অনলাইন যোগে কৰিব লাগিব, ডেবিট ক্ৰেডিট কাৰ্ড যোগে কৰিব পাৰে। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ যিটো ৰেলৱে অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে আবেদন ষ্টাৰ্ট হৈছিলে 15 এপ্ৰিল 2024 পৰা, লাষ্ট ডেট দি আছে 14 মে 2024 পৰ্যন্ত। আৰু আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। কম্পিউটাৰ বেছড টেষ্ট এক্সাম, CBT এক্সাম, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট PET হ'ব, ফিজিকেল মেজাৰমেণ্ট টেষ্ট PMT হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ চাকৰি হৈ যাব। আৰু কম্পিউটাৰ বেছড টেষ্টত আপোনালোকৰ 90 মিনিট থাকিব। 120টা কুৱেশ্যন আহিব, মাল্টিপল চইচ কুৱেশ্যন হয়। আপোনালোকে নিশ্চয় গম পায় মাল্টিপল চইচ কুৱেশ্যনত তাত আপোনালোকৰ আৰু আপোনালোকে যিহেতু অসমৰ বাসিন্দাসকলে আছামিজতে এক্সামটো দিব পাৰিব। চিলেবাছৰ সম্পৰ্কে এৰিথমেটিক আহিব, জেনেৰেল ইণ্টেলিজেন্স ৰিজনিং আহিব, জেনেৰেল এৱাৰনেছ আহিব। এইকেইটা চিলেবাছ হয়। আৰু PET ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পায় এইখিনি হয়। নিশ্চয় আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে আমাক কমেণ্ট কৰিব, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিম। আপোনালোকে কোনো কম্পিউটাৰ দোকানত যোৱাৰ প্ৰয়োজন নাই, নিজে হ'লেও আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমান। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।